নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত বাৰু আমিও ভালে আছোঁ। ভালে আছোঁ বুলি ক'লেও মানে কি আৰু, আমাৰ গম পাইছেই মাৰ গাটো বহুতেই বেয়া মানে আজি 4-5 দিন হ'ল মানে ভাত খাব পৰা নাই। নাৰিকল তেল নখাওঁহে বাৰু। 4-5 দিনেই হ'ল ভাত খাব পৰা নাইকিয়া। এতিয়া কৈছে কমলা এটা খাওঁ বুলি। আকৌ কমলা খুৱাবলৈ খুব হয়, মানে গেছটো হয়। মাক মানে কিবা এটা খুৱাবলৈ ল'লে খালি উকালি আহি থাকে। আৰু তেনেকৈ শুওঁতে কি হ'ল, একেবাৰে মানে মূৰটো একেবাৰে চুবই নিদিয়ে মায়ে, বহুত বিষ। সেইদিনা গুৱাহাটীলৈ লৈ যাওঁতে তেনেকৈ মানে একদম য'ত মানে ভাঙিবই নোৱাৰি, এনেকুৱা মানে গোটা মাৰি ধৰিলে। এতিয়া বোলো মায়ে আকৌ মাৰ ওচৰতে আছিলোঁগৈ, মানে এতিয়া আকৌ আহিছোঁ ঘৰলৈ, কেঁচিখন নিবলৈ আহিছোঁ ঘৰলৈ। তাৰপিছতে বোলো মা মই ধুনীয়াকৈ মূৰটো আঁচুৰি দিওঁ, ভাল লাগিব, অকণ ৰ'দত বহাই দিওঁ। কৈছে নালাগে। মই বোলো নাই, একদম আজি বহুৱাবই লাগিব। এতিয়া মই আমাৰ ডিকুৰ মাকক কৈছোঁ তই ধৰিবি, মই চুলিকেইডাল মানে মাৰ একদম এনেকুৱা য'ত বান্ধি গ'ল, মানে এনেকৈ এইখিনিৰ পৰা মানে অকণো লৰাবলৈ নিদিয়ে, মানে ইমানেই বিষায় গাটো। এতিয়া বিষটো ভাল হৈছে যে, আৰু মা অকণমান এলেহুৱা মানে, সেইকাৰণে এতিয়া চুলিকেইডাল ধুনীয়াকৈ তেল অকণমান সানি মানে য'ত ধৰি গৈছে যে সেইখিনিতে কাটি দিওঁ, কাটি পেলাই কমলা এটা খুৱাই দিওঁ। আজি 3 দিনমানৰ পৰা হৈছে মাৰ মানে অকণমান কিবা যে মোক ক'বলৈ বিচাৰি আছে, আৰু ওচৰত যেতিয়া থাকোঁ তেতিয়া মানে হাতটোতে ধৰি থাকে। মই বাৰু আপোনালোকক দেখাই দিম। মাৰ মানে এই আঙুলিকেইটা মানে একদম আলকতৰা নিচিনা ক'লা হৈ গৈছে আঙুলিকেইটা। এতিয়া বিষ নাই আৰু, তেজটো মৰি গ'ল, বিষ নাই। কিন্তু মই ফটো এখন দি দিম বাৰু। মোৰ মানে দিবলৈ মন যোৱা নাই, কিয় জানানে, মানে মাক আগতে ভাল অৱস্থাত দেখাইছোঁ ভিডিঅ'ত, কিন্তু এনেকুৱা এতিয়া বেমাৰী অৱস্থাত, এতিয়া মানে অসুস্থতা অৱস্থাত মোৰ মানে যিমানখিনি যি কৰি থাকিলেও মানে আপোনালোকৰ মাজলৈ ভিডিঅ' দিয়া নাই। আৰু এইবাৰ বিহুত আমাৰ একোৱেই নাই, মানে পিঠা পনা, লোকৰ পিঠাই বিহু পতা বুলি কয় যে, সেই তেনেকুৱা ঘৰত একোৱেই কৰা নাই। আমি মানে সদায় কাপোৰ কানি ধুই থকাই হয় ন, কিন্তু বিহু বুলি আকৌ বেলেগকৈ ধুব লাগে অকণমান। কিন্তু এইবাৰ আমাৰ তেনেকুৱা নহ'ল। ধুইছোঁ কাপোৰ কানি কেইটামান। আৰু জা জলপান মোৰ বৰ্তা ঘৰৰ বোৱাৰীসকলে মানে তেওঁলোকে বনাই কৰি দিছে। তিল পিঠা, নাৰিকলৰ লাডু, পকা মিঠৈ, সকলোখিনি জলপান। কালি মৰিগাঁও গৈছিলোঁ, সেই বৌয়ে মোক জলপান দিছে, বা আমাৰ বেংকৰ ষ্টাফৰ এগৰাকীয়ে তেনেকৈ দিছে। সকলোখিনিয়ে আছে, কিন্তু তথাপিতো শূন্যতা। যেতিয়া ঘৰত অসুস্থতা এনেকুৱা মানুহ এগৰাকী থাকে, আৰু গমেই পায় কেনেকুৱা এটা মানে আমি খাই থাকিলে এনেকুৱা এটা মানে অনুভৱ হয়। মায়ে আগতে সান্দহ জলপান বহুত ভাল পায়। এতিয়া মানে মই কৈছোঁ মা সান্দহ জলপান কেইটামান খাব নেকি? কৈছে আকৌ যদি গেছ হয় তেনেকুৱা। মাতটো আছে, কিন্তু মানে খাব নোৱাৰাটোত মানে ভয় লাগিছে। অকণমান মানে কিবা এটা দিলে মানে উকালি আহি থাকে মানে। কিন্তু এটা কমলা খাওঁ বুলি কৈছে, কমলা এটাকে বাৰু খুৱাই দিওঁগৈ, যি মন যায় তাকে খুৱাম। ৰসগোল্লা খাওঁ বুলিও কৈছে এই মাত্ৰ। আগতে এই 3 দিনমান নাই কোৱা, এতিয়া মই ওচৰতে বহিছোঁ যে, কৈছে মই আৰু কল্পনা ৰসগোল্লা আছিলে নেকি, ৰসগোল্লা এটা খাওঁ। তাৰপিছতে কিছুমান কথা কৈছে মায়ে, আৰু সেই কথাখিনি মানুহে যে কয় অনুশোচনা বুলি কয় যে, অনুশোচনা, মোলৈ চাই পেলাই মানে কৈছে আৰু মানে কয় আৰু একদম মানে জানেই নহয় আৰু বয়োজ্যেষ্ঠ মানুহৰ মুখত কেনেকুৱা কিছুমান মানে এনেকুৱা অসুস্থতা অৱস্থাত যেতিয়া কিবা শব্দ কেইটামান ওলাইছে আৰু মাৰ মুখেৰে। মই কৈছোঁ ই ভাল হ'ব, আপুনি দেখোন আগতেও তেনেকৈ থাকে, অন্ততঃ আমাক গালি দিবলৈকে ভাল হৈ থাককচোন, তেনেকৈ কৈছোঁ। মানে কি বুলি ক'ম, মানে মোৰ চকু পানীয়ে ওলাই আহে। মায়ে যেতিয়া মানে যিবিলাক বস্তু আগতে খায়, সেই বস্তুবিলাক এতিয়া একেবাৰে মন নকৰা হ'ল খাবলৈ। তাকে কৈছোঁ, মানুহক সদায় খাই থাকিব পৰা অৱস্থাতে খুব খুৱাব লাগে। মায়ে বহুত খালে, কিন্তু এতিয়া যে ধৰক সান্দহ জলপান, মায়ে চাহ অকণমান বনাই ল'লেও মানে সান্দহ জলপানৰ যিটো লদা উঠে সেইটো তেনেকৈ মায়ে খায়। মা দাঁত ঠিকেই আছে এতিয়া মানে মাক চুলিকেইডাল কাটি কৰি দিওঁ, তেলটো অকণ সানি দিওঁ। ভাইটিয়ে কাপোৰ কানিখিনি উলিয়াই ৰ'দত দিছে, আৰু মা বহুত শকত আছিলে, এতিয়া ক্ষীণাইছে, হ'লেও মানে মোৰ হাতখন যিহেতুকে ভগা, মই দাঙিব কৰিব নোৱাৰোঁ মাক। আৰু সকলোকে এটাই অনুৰোধ, চবৰে একেই ৰাস্তা, অগা পিছা সকলো একেটা ৰাস্তা দিয়ে যাব লাগিব, অগা পিছা। আৰু এটা মানে কথা মই মাৰ চকুলৈ চাই গম পাইছোঁ, মানে কিবা এটা যে ক'বলৈ বিচাৰি আছে, ক'ব পৰা নাই। কালি কৈছে কিছুমান কথা, কিন্তু এতিয়াও মানে কিবা যে ক'ব মোক কৈছে পটপট কেঁচিখন লৈ আহেগৈ, যে চুলিকেইডাল কাটি দে। আগতেও মাক ময়ে কাটি দিওঁ, নখ চুলি আগতে মাক ময়ে কাটি কৰি দিওঁ। এতিয়া মানে এই কেঁচিখন লৈছোঁ, মানে তাত কেঁচি নাই যে, এতিয়া কেঁচিখন লৈ গৈ মাক ধুনীয়াকৈ চুলিকেইডাল কাটি দিওঁ, মূৰ চুৰ আঁচুৰি দিওঁ, যদি পাৰোঁ এখন মাৰ লগতে ফটো উঠিম। আৰু
মোৰ জন্ম দিয়া মাতৃতকৈ মোৰ যদি মা ঘৰৰ ফালে কোনোবাই ভিডিঅ'টো চাই বাৰু মোৰ আপত্তি নাই, সঁচা কথাটো কমেই। মোৰ জন্ম দিয়া মাতৃতকৈ মোৰ কিন্তু শাহুমা বহুত ওপৰত। আৰু মই শাহুমাৰ পৰা এনেকুৱা এটা শব্দ শুনা নাই যিটো নেকি মোৰ জন্ম দিয়া মাতৃৰ পৰা শুনিছোঁ। গতিকে মাৰ ভগৱানে ভাল কৰক সোনকালে। এয়া মানে আনন্দৰ চকু পানীহে দেই, দুখৰ এই চকু পানী ওলাই গৈছে কথাকেইটা কওঁতে। মানে কি জানে, আমি কিছুমান কথা কওঁ, আগতে কৈছোঁ বাৰু ভিডিঅ'ত, যে এগৰাকী মাতৃৰ যেতিয়া 4-5জন সন্তান হয়, 4-5জন সন্তান, আগৰ দিনত জানেই বহুতো হয় সন্তান ন, এগৰাকী মানে 12জনলৈকে হোৱা মই দেখা পাইছোঁ আমাৰ নিজৰ মানে পৰিয়ালৰ ভিতৰতে, মিতিৰৰ ভিতৰতে। কিন্তু তাৰ ভিতৰতে সকলোকে সমান চকুৰে চাব লাগে। এটা কথাই কৈছোঁ, সকলোকে সমান চকুৰে চাব লাগে, কিন্তু সেই ক্ষেত্ৰত কিছুমান মাতৃ পিতৃয়ে সেইটো ভূমিকা নলয়। আৰু মই আপোনালোকক কৈছোঁ, মই আকৌ বুকুত হাত থৈ ক'ব পাৰোঁ, মোৰ মাতৃগৃহখনতকৈ, মোৰ জন্মদাত্ৰী মাতৃতকৈ, সেইখন ঘৰতকৈ মোৰ শহুৰৰ ঘৰৰ মানুহখিনি বহুত ওপৰত, বহুত ওপৰত। বাকী কি ক'ম, ভগৱানে সোনকালে ভাল কৰক। আৰু জন্ম মৃত্যু বিবাহ কোনেও গম নাপায়, জন্ম হ'লে মৃত্যু হ'বই লাগিব। আৰু মাৰ এতিয়া 90 বছৰেই হ'ল, বহুতখিনি পাইছে, কিন্তু বেলেগ ঘাঁ ফুহৰ এইবিলাক গাত একো নাই। কিন্তু মানে সেই পৰা লেচুটো লৈয়ে মানে তেনেকুৱা গাৰ বিষ হ'ল, বা যিখিনি কৰিব লাগে সেইখিনি কৰিলোঁ। এতিয়া মাতটো টকটককৈ, মই ভিডিঅ' নকৰিলেও আপোনালোকে মাতটো শুনিব পাৰিব। মই বাৰু মাক নেদেখাওঁ, আৰু যদি মায়ে কয় ফটো এখন উঠা বুলি, তেতিয়া বাৰু উঠাম, তেতিয়া দেখাম মই দেই। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সেয়াই আৰু মাঘৰে বিহু উৰুঙাকেই যাবগৈ। আৰু আমাৰ হিয়াৰ আমঠুও নাই, সেইফালেও উৰুঙা। এইফালে মোৰ শাহু অসুস্থ, সেয়াও উৰুঙা। আৰু মোৰ নিজৰ মাও অসুস্থ, কিন্তু মই মা ঘৰলৈ যোৱা নাই। মোৰ শাহুমাৰ লগতে মই আছোঁ। আৰু ইফাল সিফাল গৈছোঁ যদিও অকল মানে মাৰ ধান্দাটোকে আহি থাকে। এতিয়া মাৰ ওচৰত যাওঁ, আপোনালোকক লগ পাম, আৰু চকু পানী ওলাই যায়গৈ মানে। কাৰণ বিহুটো আহিলে যিমানে যি নহওক, উদুলি মুদুলি মাৰ ঘৰ ৰখীয়া হ'লোঁ। মানে কথা এষাৰ কয় যে, অইন একো কৰিব নোৱাৰিলেও ঘৰখন ৰখীয়া হ'ব লাগে, সুস্থ হৈ থাকক, মানে কাম বন একো কৰিব নালাগে, ঘৰখন ৰখীয়া হৈ থাককচোন, তেনেকুৱা এটা কথা আছে যে, সেইটো হৈ থাকিব পাৰিলেও ভাল লাগে। এতিয়া অকণমান বঢ়াবলৈ চেষ্টা কৰোঁগৈ। আৰু আমাৰতো এওঁ গুচিয়ে যায়গৈ ৰাতিপুৱা অফিচলৈ ন, কাকু মাইনাহঁততো নাথাকেই, নিজৰ কামত গুচি যায়। ঘৰততো আৰু কি আৰু, আমাৰ এওঁতো অফিচলৈকে যায়গৈ, ভাইটিয়ে ইটো সিটো মাৰ কামতে লাগি থাকে, বা ডাঙৰ পৰা সেইখিনি ক্ষেত্ৰত আমি ইমান হেৰি নাপাওঁ। কিন্তু তাৰ ভিতৰতে তাৰো কিছুমান কাম থাকে, তেতিয়া আমি ডিকুমাকে মই তেনেকৈ আৰু মাক ধৰা পৰা কৰোঁ, আৰু দুইজনীয়ে ডঙাত এনেকৈ দাঙিব লাগে বা পেচাব কৰাব লাগে, তেনেকুৱা আৰু। গতিকে সেইখিনিকে ক'লোঁ আৰু। মানে অনুশোচনাটো মানুহৰ এনেকুৱা সময়তহে হয়। মায়ে মানে বৰ ডাঙৰ কথা এটা ক'লে মোক কালি, সেইকাৰণে মানে সেইটো কথাকে বাৰে বাৰে মনলৈ আহি আছে। ৰাখিছোঁ দেই, বাই বাই।